কৃষ্ণ হৰি এইটো নন্দেশ্বৰ নহয়নে? এই চাওঁ এফালে ক'ৰ পৰা আহিলি? নাই কোৱাইদেউ, এনে ঘৰৰ পৰা ওলাই আহিছিলোঁ। হয় নেকি? বচোন ব এই তোৰ লগত সেই বৰ ডাঙৰ কথা এটা আছে বুজিছ। কিনো কথা কোৱাইদেউ? এনেকৈ ক'লে আকৌ সেই ভয়ে লাগে নহয়। হেই কৰাটো এইবোৰ ভয় কৰিবলগীয়া কথা নহয় ৰ নহয়নো কি আৰু, আমিনো সেই একো নজনা মানুহ। কোনোবাই কিবা এটা ক'বলৈ আছিলে বুলি ক'লে ভয় লাগে আজিকালি বুজিছ। কৃষ্ণ নকবি আৰু পাই। এই কওকচোন কোৱাইদেউ। এই সিদিনা নামঘৰত তই আছিলিয়েই দেখোন। এই দেখিলিনে বাৰু? এই ঘপককৈ সেই মাজৰ পৰা এজনে মাত লগালে নহয়। কেলে সেই বগা দাঁতি ঘৰ ছোৱালীজনীৰ কথা উলিয়া নহয় জানো? হয়তো নকওঁ কোৱাইদেউ। মই আকৌ সেই ভাবিছিলোঁ আকৌ এই কথাষাৰ আকৌ বোলো এওঁক আকৌ কেলে ক'লে ইয়াত। মানুহজনে বাৰু সেই কম লাজ পোৱা নহয়নে বাৰু? এই তাকেহে বুজিছ, এইবোৰ কথা সেই নামঘৰৰ মজিয়াত এই বছৰেকৰ মূৰত এদিন আমি সকলোৱে লগ খাওঁ। এই ভগৱন্তক চিন্তা কৰি আশীৰ্বাদ ল'বলৈ পালোঁ আমি নাযাওঁনে বাৰু? তাত 10 টোমত এখন বন্তি জ্বলোৱা হয়, থাপনা পতা হয়, শৰাই পতা হয়। তাতনো বাৰু সেই পৰৰ চৰ্চা, পৰৰ কথা কিয় উলিয়াব লাগে বাৰু কচোন বাৰু? হয়নে নহয় তই কচোন? হয়তো নকওঁ পাইনো, এইবোৰ কথাহে মই বৰ বেয়া পাওঁ বুজিছ। কিন্তু কি কবি, আমি আকৌ সেই দুখীয়া মানুহ, মাত মাতিব নোৱাৰো নহয়। আপুনি অৱশ্যে কিবা এটা ক'ব পাৰিলে হয় বুজিছে নাই? এই তাকেহে বুজিছ, মনটো বৰ বেয়া লাগি আছে সেইদিনাখনৰ পৰা। এই মই তেখেতৰ কথাটো তাতে যদি মাত মাতি ক'ব পাৰিলোহেঁতেন, এই আমাৰ ব্যৱস্থাবোৰ এইবোৰ সলনি কৰিবলৈ হ'ল বুজিছ নাই? হয়তো নকওঁ ককাইদেউ। এই আমাৰ আকৌ সেই গাঁওখনত আকৌ এইবোৰ কথাহে আলোচনা। পৰৰ চৰ্চা, পৰৰ কথা, কোনে কি কৰিলে, কোনে ক'ত পলালে, কোনে কি উলিয়ালে, হয়নে বাৰু ককাইদেউ? তাকেহে বুজিছ, এই গাঁওখনৰ নামঘৰটো হৈছে সাংস্কৃতিক কেন্দ্ৰ, ধৰ্মৰ কথা আলোচনা কৰা কেন্দ্ৰ। তাতনো বাৰু সেই কাৰোবাৰ কথাবিলাক কিয় উলিয়াই থাকিব লাগে? এই নতুন প্ৰজন্মক বাৰু আমি এনেকৈ আগবঢ়াই লৈ গৈছোঁনে? বছৰেকৰ মূৰত এটা দিন সকলোৱে তাত ভগৱন্তৰ চিন্তা কৰি সেৱাভাগ ল'বলৈ আহে। তাত ধৰ্মৰ কথাহে আলোচনা কৰিব লাগে। এই এটা কথা মন কৰিছ নাই বাৰু? এই যোৱাবাৰ যে সেই পখিলী জীয়েক, এই পোনাকণৰ ল'ৰাটো কম ভাল ৰিজাল্ট কৰিলে নে পৰীক্ষাত? তেওঁলোকৰ কথা কিন্তু এদিনো নোলালে দেই নামঘৰত। কিন্তু আকৌ সেই তাইৰ ছোৱালীজনী আকৌ পলাই যোৱা কথাটো কিন্তু ওলালে। এই পলাই গ'লেই যেনিবা, তহঁতৰনো কি হ'ল? তহঁতিতো খুৱাই বোৱাই ৰখা নাছিলি। ছোৱালীজনী যদি আগতে বেয়াই দেখিছিলি, নকলি কেলে? সমাজখন তেতিয়া ক'লে গ'ল? এঘৰলৈ গুচি গ'ল বা পলাই গ'ল। এতিয়া আকৌ বুবু বাবা ঠিক কৈছ ককাইদেউ। এই মোৰ আকৌ কথাবোৰ সেই আপোনাৰ দৰে জুকিয়াই ক'ব নেজানো নহয়। তাতে আকৌ সেই
তেওঁলোককনো ঘপককৈ মাতো কেনেকৈ বাৰু কওকচোন হে তেওঁলোকৰ আকৌ টকা পইচা থকা মানুহ নহয়। কথাটো হওঁতে হয়, কিন্তু এই তই এটা কথা মন কৰিছ নাই বাৰু হে দিনে দিনে বেয়া হৈ গৈছে এই গাঁওখনৰ প্ৰত্যেকৰ গাঁওখনৰ হে চুকে চুকে চুবুৰীয়া নামঘৰ হ'ল হে এখন খেল প্ৰতিষ্ঠা হ'ল। শ্ৰীমন্ত শংকৰদেৱে বাৰু এইটোৱেই শিকাই গৈছিল নে আমাক? মাধৱদেৱে বাৰু এইটোৱেই শিকাই গৈছিল নে? হে এই বোলে সৰুকৈ খেল পাতি ল সুবিধা হ'ব হে এইটোতো শিকোৱা নাছিলে। তেওঁলোকৰ ইমান কষ্টৰ ফল আমি আজি শেষ কৰিবলৈ ওলাইছোঁ হে বাৰু এইবিলাক কথা আমি এতিয়া পতা কথা নহয় হয়নে বাৰু? কিন্তু সেই নোকৰ কথা বাৰু সেই নামঘৰতে বাৰু আলোচনা কৰি থাকিব লাগেনে হে এইটো আকৌ বৰ বেয়া কথা হৈছে নহয়। এই উঠি অহা চামক কি শিকাম বাৰু আমি তই কচোন হে যাৰে যি নহওক লাগিলে সমাজে ভাল চিন্তা কৰিবলৈ হ'লে এখন নিৰ্দিষ্ট ঠাই ল'ব লাগে হয়নে বাৰু তই কচোন হে হয়তো নাকওঁ ককাই ন কথা মোৰ আপুনি আকৌ একদম ঠিকেই কৈছে নহয়। মোৰ আকৌ সিহঁতৰ কথাবোৰ শুনিলে খঙাই উঠে বুজিছ নাই। আৰু এই যে দেখিলে নাই হে এই যিজনে মাত লগাইছিলে তেওঁৰ কাষতে আকৌ এজন বহি আছিলে নহয় হে সিজনো কম চানে হে এটা কথা উলিয়াই আছে নহয় হে ই নাপায় নহয় নামঘৰ ডেমো কৰি থাকিবলৈ। হয়তো আকৌ সেইকাৰণে ভাবিছোঁ আমি কি কৰিবলৈ কৈছা নাই হে এই গাঁওখনৰ কেইটা ল'ৰাই খোল বজাবলৈ জানে হে কেইটা ল'ৰাই মৃদংগ বজাবলৈ জানে কচোন হে বৰতাল কেইটাই বজাবলৈ জানে হে এইবোৰ সংস্কৃতি আমি যদি এতিয়াই ল'ৰা ছোৱালীবোৰক শিকাই বুজাই নলওঁ, নাম এষাৰ যদি নিশিকাওঁ, কীৰ্তন ভাগ যদি নিশিকাওঁ, ভাগৱতৰ কথা দুটামান যদি নিশিকাওঁ আমাৰ সংস্কৃতি বাৰু জীয়াই থাকিবনে তই কচোন? হয়তো নাকওঁ ককাইদেউ কথাবোৰ কিন্তু ভাবিবলৈ হ'ল দেই, বৰ ডাঙৰ চিন্তা হ'ল বুজিছ। এইটো টেপু ঐ এইটো টেপু চা ককাইদেউ তাক মাতো নেকি বাৰু হে মাতচোন মাত তাকো মাত টেপু ককাইদেউ মাতিছে এইবিলাক। সেইকাৰণে ভাবিছোঁ আমি সকলোৱে মিলি এইবিলাক কথা প্ৰতিবাদ কৰিবলৈ হ'ল বুজিছ নাই। এই আমি ডেকা চামক আমি এটা নতুন পথেৰে আগবঢ়াই নিব লাগিব। এনেকুৱা হৈ থাকিলেতো নহ'ব হে ঠিকেই কৈছে ককাইদেউ আপুনি আগভাগ লওক বুজিছে। আমি আকৌ এই 2-3জন মিলি এই কথাবিলাক আমি ডেকা চামক বুজাব লাগিব, নহ'লে কিন্তু অৰ্থপতনে গৈছে দেই। এই গুৰুজনাই সকলো অসমৰ মানুহকে একত্ৰিত কৰি এক কথা বুজাবৰ কাৰণে নামঘৰ প্ৰতিষ্ঠা কৰিছিলে। তাত কিমান ভাল ভাল কথা আলোচনা হৈছিলে। এতিয়া আকৌ সেই নামঘৰৰ মহত্ব নোহোৱা হৈছে নহয়। এইখিনিতে এটা কথা আকৌ এই মই সকলো নামঘৰৰ কথা কোৱা নাই দেই। এনেকৈ ক'বলৈ আকৌ মোৰ সাহস মই কৰিব নোৱাৰোঁ। এই কিছুমান গাঁৱতহে দেখিছোঁ, আমাৰ গাঁওখনতো দেখিছোঁ হে এনেকুৱা 2-এখন গাঁৱত এনেকুৱা অকণমান খেলি মেলি হৈছে। সেইবোৰ আমি কিন্তু এই নতুন চামক শিকাই বুজাই ঠিক কৰি ল'ব লাগিব বুজিছ। হ'ব ককাইদেউ আপুনি আগবাঢ়কচোন, আমি কিন্তু আপোনাৰ লগতে আছোঁ দেই, চিন্তা নকৰিব। হ'ব দে যা ক'লৈ গৈছিলি তই এতিয়া যা, ময়ো সেই দোকানৰ পৰা আহোঁগৈ।